নমস্কাৰ, মই সংগীতা গগৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ ইংলিছৰ ফাৰ্ষ্ট লেছনটো এ লেটাৰ টু গড, এখন চিঠি ভগৱানলৈ। এই পাঠটোত লেন্সো নামৰ এজন কৃষক আছিলে। কৃষকজনে কি কৰিছিলে? গোমধানৰ খেতি কৰিছিলে। হঠাৎ এদিন বতাহ ধুমুহা শিল বৰষুণ আহি তেওঁ পথাৰ শস্য নষ্ট কৰি পেলাইছিল আৰু তেওঁ সহায় কৰিবলৈ কোনো নাছিল। সেইকাৰণে তেওঁ ভগৱানলৈ সহায় বিচাৰি চিঠি লিখিছিল। আমি এতিয়া পাঠটোত পঢ়িম ভগৱানে তেওঁৰ চিঠিৰ উত্তৰ দিলে নাই, শেষলৈ কি হ'ল এতিয়া আমি পাঠটোৰ যোগেদি জানিব পাৰিম। পাঠটো আৰম্ভ কৰোঁ, তোমালোকে চাই থাকিবা ভিডিঅ'টো। The house, the only one in the entire valley, set on the crest of a low hill. কি কৈছে? এটা ভেলীত অকল এটাই ঘৰ আছে আৰু কি পৰ্বতৰ একেবাৰে ক্ৰেষ্ট ওপৰত ভেলীত ঘৰটো আছে। From this height one could see the river and the field of ripe corn dotted with the flowers that always promise a good harvest. আৰু সেই হাইটৰ পৰা ঘৰটো যি স্থানত আছে তাৰ পৰা অকল এখন নদী আৰু সেই ক্ৰণৰ যি খেতি কৰিছিলে গোমধানৰ খেতি, সেই ফিল্ডখনৰ ফুলবোৰ ডট ডট হিচাপে তাৰ পৰা অকল দেখা পায়, যিবোৰ নেকি এটা ভাল উৎপাদন দিয়ে। The only thing the earth needed was a downpour or at least a shower. আৰু এটা কি বস্তু লাগে? এটা অলপমান সেই পথাৰখনক অলপমান পানীৰ প্ৰয়োজন হৈ আছে। Throughout the morning, ৰাতিপুৱাৰে পৰা মৰ্ণিং, Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. কি কৈছে? কৃষকজনৰ নাম লেন্সো। লেন্সোৱে কি কৈছে? ৰাতিপুৱাৰে পৰা এটাই কথাই ভাবি আছে যে আকাশখনলৈ চাই আছে নৰ্থ ইষ্টৰ ফালে যে বৰষুণ আহিব নেকি। হু নিউ, যি নেকি জানে, হিজ ফিল্ডছ ইণ্টিমেটলি, তেওঁ যিনে নেকি পথাৰখন তেওঁ গভীৰভাৱে জানে, তেওঁ পথাৰখনৰ পানীৰ প্ৰয়োজন হৈ আছে বুলি লেন্সোৱে জানে। সেইকাৰণে আকাশলৈ বৰষুণ আহিব নেকি উত্তৰ পূব ফালে চাই আছিল। নাও ৱেৰ ৰিয়েলি গয়িং টু গেট চাম ৱাটাৰ ওমেন, আৰু ওমেনক তেতিয়া, ওমেন মানে তাৰ ৱাইফক, লেন্সোৱে ৱাইফক কৈছে যে সঁচাকৈ এতিয়া অলপমান পানী পাম। দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং চুপাৰ ৰিপ্লাইড য়েছ গড উইলিং, আৰু সেই মানুহগৰাকী কি কৰি আছিলে? প্ৰিপেয়াৰিং চুপাৰ, ৰাতিৰ খানা প্ৰস্তুত কৰি আছিলে। তেওঁ ৰিপ্লাই দিলে যে হয়, ভগৱানে ইচ্ছা কৰিলে বৰষুণ দিব। দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড, ডাঙৰ ল'ৰাটোৱে পথাৰত কাম কৰি আছে। While the smaller ones were playing near the house until the woman called to them all come for dinner, আৰু সৰু ল'ৰাটোৱে ঘৰৰ ওচৰতে খেলি আছে। আৰু কেতিয়ালৈকে খেলি থাকিব? যেতিয়ালৈকে মাকে তেহেঁতক খাবলৈ হ'ল আহা বুলি নামাতে, তেতিয়ালৈকে তেহেঁতি নিজৰ নিজৰ কাম কৰি থাকে। It was during the meal that, আৰু এইটো কি হৈছে? খানা খোৱাৰ সময় হৈছে। Just as Lenso has predicted, আৰু সেই সময়তে লেন্সোৱে কি কৈছে? অনুমান কৰিছে। Big drops of rain began to fall, ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছে। In the north east huge mountains of clouds could be seen approaching, আৰু নৰ্থ ইষ্টৰ ফালে তেতিয়া কি কৈছে? ডাৱৰবোৰ, ডাঙৰ ডাঙৰ পৰ্বতৰ দৰে চপৰা চপৰা ডাৱৰবোৰ দেখা পাইছে। The air was fresh and sweet, আৰু বতাহজাক সতেজ আৰু মিঠাকৈ বতাহজাক সতেজকৈ বলিব ধৰিছে। The man went out for no other reason than to have the pleasure of feeling the rain on his body, আৰু মানুহজনে বাহিৰলৈ ওলাই গৈছে বেলেগ কাৰণত নাই যোৱা। কি কাৰণত গৈছে? তেওঁ বৰষুণৰ টোপালবোৰ তেওঁ শৰীৰত বডিত পৰিব আৰু সেই প্লেজাৰ আনন্দটো ল'বলৈ, ফিল কৰিবলৈ তেওঁ ওলাই গৈছে। And when he returned he exclaimed, আৰু তেওঁ যেতিয়া ঘূৰি আহিলে তেওঁ কৈছে, Those are not raindrops falling from the sky, এইবোৰ আকাশৰ পৰা পৰা বৰষুণৰ টোপাল নহয়। They are new coins, এইবোৰ নতুন মুদ্ৰা। The big drops are 10 cent pieces and the little ones are 5, আৰু ডাঙৰ টোপালবোৰ 10 টকা বুলি কৈছে। And the little ones are 5, আৰু সৰুবোৰ 5 টকা বুলি কৈছে। তেওঁ এই কথাষাৰ ফূৰ্তিতে কৈছে। কি কাৰণে কৈছে বাৰু? তেওঁ খেতিত কি হৈ আছে? ফিল্ডত পানীৰ প্ৰয়োজন হৈ আছে। সেই সময়তে বৰষুণ পাইছে, বৰষুণ পালে শস্যবোৰ ভাল হ'ব, শস্যবোৰ ভাল হ'লে তেওঁ সেইবোৰ বেছি পইচা পাব বা তেওঁ সেইবোৰে পৰিয়ালটো চলিব। সেইকাৰণে তেওঁ বৰষুণৰ টোপালবোৰ কি কৰিছে? পইচাৰ লগত তুলনা কৰিছে।
পিছৰ পেৰাগ্ৰাফটো চাওঁ With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. কি কৈছে এটা satisfied expression একে সুখী হৈ মানুহটোৱে কৈছে যে ফুলবোৰ কি হৈছে বৰষুণৰ টোপালে ড্ৰাপ আৱৰি ধৰিছে But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall. কিন্তু হঠাতে কি হ'ল ষ্ট্ৰং উইণ্ড অলপ শক্তিশালী বতাহ বলিবলৈ আৰম্ভ কৰিলে আৰু লগতে কি কৰিছে ৰেইন ভেৰি লাৰ্জ হেইলষ্টন আৰু লগতে বৰষুণো পৰিছে আৰু ডাঙৰ ডাঙৰ হিল বৰষুণো পৰিবলৈ আৰম্ভ কৰিছে দোজ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইনছ আৰু সেইবোৰ দেখাত কেনেকুৱা হৈছে নতুন যেন ৰূপালী মুদ্ৰাৰ দৰে লাগিছে দ্য বয়জ ল'ৰাকেইটাই এক্সপ'জিং দেমছেলভছ টু দ্য ৰেইন আউট টু কালেক্ট দ্য ফ্ৰজেন পিয়েলছ আৰু ল'ৰাকেইটা কি কৰিছে নিজকে বৰষুণৰ লগত এৰি দিছে আৰু বাহিৰলৈ দৌৰ মাৰিছে কি কাৰণে সেই ফ্ৰজেন পিয়েলছ যিবোৰ বৰফৰ টুকুৰা মানে হিল বৰষুণৰ টুকুৰাবোৰ বৰফ যিবোৰ সৰু সৰু সেইবোৰ কালেক্ট কৰিবলৈ সংগ্ৰহ কৰিবলৈ দৌৰিছে আমি যেনেকৈ বৰষুণ দিলে সেই টুকুৰাবোৰ হিলবোৰ বুটলো ঠিক তেনেকৈ It's really getting bad now, exclaimed the man. মানুহজনে কৈছে এতিয়া সঁচাকৈ বেয়া হ'বলৈ গৈ আছে I hope it passes quickly. মই আশা কৰিছোঁ এটো যেন সোনকালে যায়গে It did not pass quickly. এটো সোনকালে নগ'ল কিন্তু বৰষুণ যা সোনকালে নগ'ল For an hour the hail rain on the house. এঘণ্টা ধৰি হিল বৰষুণ পৰিয়ে থাকিলে ক'ত পৰিলে the হাউচত the garden পথাৰখনত the hillside the cornfield and the whole valley কি কৰিলে কৰ্ণফিল্ডত হিলছাইডত গাৰ্ডেনত ঘৰত গোটেই ভেলিটোতে কি এঘণ্টা ধৰি হিল বৰষুণ পৰি থাকিলে দ্য ফিল্ড ৱাজ হোৱাইট ফিল্ডখন বগা হৈ গ'ল এজ ইফ কভাৰ্ড উইথ সল্ট এনেকুৱা হৈকে বগা হ'ল যে গোটেই ফিল্ডখন কভাৰ কৰি আছে যেন নিমখেৰে তেনেকুৱা বগা হৈ গ'ল তাৰপিছত কৈছে নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ গছত এখিলাও পাত নাথাকিল দ্য ক্ৰন ৱাজ টোটেলি ডেষ্ট্ৰইড ক্ৰনবোৰ গুমধানবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লেণ্টছ ফুলবোৰ কি হ'ল প্লেণ্টছ গছৰ পৰা এৰা খাই গ'ল লেন্সৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ লেন্সৰ আত্মাটো মনটো কি হ'ল দুখেৰে ভৰি পৰিলে হুৱেন দ্য ষ্টৰ্ম হেড পাছ যেতিয়াই ধুমুহাজাক গ'ল হি ষ্টুড ইন দ্য মিডল অফ দ্য ফিল্ড এণ্ড ছেইড টু হিজ ছন্স যেতিয়াই ধুমুহাজাক গ'ল তেতিয়া কি কৰিলে লেন্সই পথাৰৰ মাজতে ৰৈ থিয় হৈ কি কৰিছে ছেইড টু হিজ ছন্স তাৰ ল'ৰাকেইটাক কৈছে এ প্লাগুই অফ লকাষ্ট উড হেভ লেফ্ট মোৰ দেন দিছ দ্য হেল হেজ লেফ্ট নাথিং কি কৈছে লকাষ্ট মানে এবিধ পোক মানে যি নেকি শস্য খাই দিয়ে শস্যবোৰ নষ্ট কৰি দিয়ে কি কৈছে এনেকুৱা লকাষ্ট অহা হ'লেও অলপমান কি লকাষ্টেও ইয়াতকৈ অলপ এৰি থৈ যায় যি নেকি হেৰিলে আমাৰ কাৰণে একো এৰি থৈ নগ'ল দিছ ইয়েৰ উই উইল হেভ ন' কৰ্ণ এই বছৰত আমাৰ আৰু কৰ্ণ নাই ডেট নাইট ৱাজ এ চৰ'ফুল ওৱান আৰু সেই ৰাতিটো এটা কি হৈ গ'ল চৰ'ফুল দুখৰ ৰাতি হৈ গ'ল অল আৱাৰ ৱৰ্ক ফৰ নাথিং আমাৰ যিখিনি কাম কৰিলোঁ একো বাচি নাথাকিল দেয়াৰ ৱাজ ন' ওৱান হু কেন হেল্প আছ ইয়াত আমাক সহায় কৰিবলৈ কোনো নাই উই উইল অল গ' হাংৰি দিছ ইয়েৰ আমি গোটেই এই বছৰটো ভোকত থাকিব লাগিব কি হৈ গ'ল ধুমুহা আহি হঠাতে চব ধ্বংস কৰি থৈ গ'ল সেইকাৰণে লেন্সৱে শস্যখিনিৰ মাজতে ৰৈ কি কৈছে ল'ৰাকেইটাক কৈছে তাৰপিছত কি কৈছে বাট ইন দ্য হাৰ্টছ অফ অল হু লিভ ইন ডেট চলিটাৰী হাউচ ইন দ্য মিডল অফ দ্য ভেলি দেয়াৰ ৱাজ এ ছিংগুল হপ হেল্প ফ্ৰম গড আৰু সিহঁতি কি আছিলে সেই ভেলিটোত সিহঁতি অকলশৰে আছিলে ন তাত কি হ'ল তাত সহায় কৰিবলৈ সিহঁতৰ কোনো নাই সিহঁতৰ কি এটাই আশা হেল্প ফ্ৰম গড ভগৱানৰ পৰা সহায় পাব বুলি সিহঁতৰ অকল সেইটোৱে আশা ড'ণ্ট বি ছ' আপছেট ইভেন থ্ৰ' দিছ ছিমছ লাইক এ টোটেল লছ ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ কৈছে ড'ণ্ট বি ছ' আপছেট বেছি দুখ কৰিব নালাগে কি কৈছে সম্পূৰ্ণৰূপে কি হ'ল টোটেল লছ হৈ গ'ল ৰিমেম্বাৰ মনত ৰাখিবা ন' ওৱান ডাইজ অফ হাংগাৰ কৈছে মনত ৰাখিবা যে কোনো ভোকত নমৰে ডেটছ হোৱাট দে চে সেইকাৰণে তেওঁলোকে কৈছে ন' ওৱান ডাইজ অফ হাংগাৰ
খাবলৈ নাপায় মানে ভোকত কোনো নমৰে all through the night Lenzo thought only of his one hope the help of God কি কৰিলে গোটেই ৰাতিটো লেন্সো এটা কথাই ভাবি থাকিলে যে ভগৱানৰ পৰা সহায় পাব whose eyes যাৰ চকুৱে as he had been instructed see everything even what is deep in one's conscience কি কৈছে হি এটাই আশা কৰি আছে লেন্সোৱে যে ভগৱানৰ পৰা সহায় পাব যাৰ চকুৱে যি নেকি সৃষ্টি কৰে যি see everything সকলোবোৰ দেখি থাকে even what deep in one conscience মানে মানুহৰ মনত যিখিনি ভাৱ হৈ থাকে সেইখিনিও ভগৱানে জানে লেন্সোৱে বিশ্বাস কৰিছে ভগৱানক সেইখিনিও বোলে ভগৱানে জানে এতিয়া ভগৱানেই সহায় কৰিব বুলি লেন্সোৱে ভাবিছে Lenzo was an ox of a man working like an animal in the fields. Lenzo এজন এনেকুৱা মানুহ আছিলে অক্স খাৰগৰুৱে যেনেকৈ কাম কৰি থাকে ফিল্ডত লেন্সোৱে একেৰাহে তেনেকৈ কাম কৰি থাকে বাট ষ্টিল হি নিউ হাউ টু ৰাইট কিন্তু তথাপিও লেন্সোৱে কি জানে লিখিবলৈ জানে কেনেকৈ লিখে সেইটো জানে দ্য ফলোয়িং ছানডে এট ডে ব্ৰেক হি বিগেন টু ৰাইট এ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু টাউন এণ্ড প্লেচ ইন দ্য মেইল ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড আৰু তাৰ পিছৰ ছানডেতে দেওবাৰে সি কি কৰিলে সি লিখিবলৈ আৰম্ভ কৰিলে এখন চিঠি কালে ভগৱানলৈ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে আৰু যিখন নেকি সি টাউনলৈ লৈ যাব আৰু নিজে মেইল কৰি পঠাব গড সি লিখিছে ভগৱান ইফ ইউ ডোণ্ট হেল্প মি তুমি যদি মোক সহায় নকৰা মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়েৰ মোৰ পৰিয়াল আৰু মই এই বছৰটো ভোকত থাকিব লাগিব I need 100 pesos in order to sow my field again and to live until the crop comes because the hailstorm. I need 100 pesos মোক 100 pesos মানে টকা মোক 100 টকা লাগে in order to sow my field again মোৰ ফিল্ডখন আকৌ উঠাই তুলিবলৈ and live until the crop comes আৰু কেতিয়ালৈকে ক্ৰপখিনি যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই চলিবলৈ লাগিব because the hailstorm কাৰণ হিল বৰষুণ বতাহ ধুমুহাই কি কৰিলে মোৰ এইবোৰ ধ্বংস কৰিলে ভগৱানলৈ বুলি এখন চিঠি লিখিলে তাৰপিছত কি হ'ব হি ৰড টু গড অন দ্য এনভেলপ বা পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাভেলড ৱেন টু টাউন এট দ্য পোষ্ট অফিচ হি প্লেচ এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইন টু দ্য মেইল বক্স কি কৰিলে সি চিঠিখনৰ ওপৰত চিঠিখন জ্বলে দিব টু গড ভগৱানলৈ বুলি লিখি পেলানি কি কৰিলে ষ্টাম্প মাৰি সেইখন মেইল বক্সত ভৰাই দিলে One of the employees who was a postman and also helped at the post office. এজন কৰ্মচাৰী যি নেকি পোষ্টমেন আৰু পোষ্ট অফিচতো কাম কৰে তেওঁ কি কৰিলে went to his boss laughing heartily and showed him the letter to God. তেওঁ চিঠিখন পাই তেওঁ হাঁহিলে আৰু তেওঁ বছক দেখাবলৈ তেওঁতকৈ ওপৰজনক দেখাবলৈ কি কৰিছে ভগৱানলৈ বুলি যে এখন চিঠি আহিছে দেখাবলৈ গৈছে Never in his career as a postman he had known that address. কি ক'লে সি যেনেকৈ কি পোষ্টমেন কৰি আছে অতদিনে কি সি আজিলৈকে টু গড ভগৱানলৈ বুলি লিখা এনেকুৱা চিঠি পোৱা নাই দ্য পোষ্ট মাষ্টাৰ এ ফেট এমিয়েবল ফিলো অলছ' ব্ৰক আউট লাফিং কি কৰিলে যোনজন বছজন কি পোষ্টমাষ্টাৰকো কি কৰিলে এজন বন্ধুসুলভ আছিলে তেওঁ কি কৰিলে দেখালেগৈ আৰু সেইজনেও দেখিয়ে কি কৰিলে হাঁহি দিলে বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ and tapping the letter on his desk commented what fate I wish I had the fate of the man who wrote this letter starting up a correspondence with God কৈছে যে মানুহজনে হাঁহিও তৎক্ষণাত ইমিডিয়েটলি কি হৈ গ'ল চিৰিয়াছ হৈ গ'ল কথাটোত তেওঁ চিৰিয়াছ হৈ গ'ল আৰু তেওঁ কি কৰিছে ডেস্কখনতে লেটাৰখন থৈ কমেণ্ট কৰিছে মন্তব্য দিছে যে হোৱাট ফেইথ কি বিশ্বাস তেওঁ ভাবিছে ভগৱানৰ প্ৰতি কি বিশ্বাস ইমান বিশ্বাস তেওঁ যে ভগৱানক লৈ কি কৰিছে এখন চিঠি দিছে so in order not to shake the writer's faith in God the postmaster came up with an idea কি কৰিলে সেইকাৰণে সি কি কৰিলে ভগৱানৰ ওপৰত যে মানুহজনৰ ইমান বিশ্বাস এই বিশ্বাসটো নেভাঙো পোষ্টমাষ্টাৰজনে এই বিশ্বাসটো চেক মানে ভগা নেভাঙিবলৈ কি কৰিলে এটা আইডিয়া লগালে এনচাৰ দ্য লেটাৰখনৰ উত্তৰ দিব But when he opened it was evident that to answer it he needed something more than goodwill, ink and paper. যেতিয়া কি কৰিলে চিঠিখন ওপেন কৰিলে সি পালে যে চিঠিখনত ইংক আৰু পেপাৰ আৰু চিয়াহী নহ'ব আৰু বেলেগ কিবা এটা লাগিব
কি হৈছিলে লেন্সয়ে চিঠিখন অকল ৰিপ্লাই খোজা নাছিলে কি লগত পইচা বিচাৰিছিলে ন but he stuck to his resolution. He asked for money from his employees. He himself gave part of his salary and several friends of his were obliged to give something for an act of charity. তাৰপিছত তেওঁ কি কৰিলে তেওঁ এটা উপায় উলিয়ালে তেওঁ ক'লে যে লগৰ কৰ্মচাৰীসকলক কিবা এটা দিব ক'লে পইচা অলপমান সি নিজৰ চেলাৰিও অলপ অংশ দিলে আৰু বিভিন্নকে লগৰ বন্ধুক বিচাৰিলে যে এটি চেৰিটি এটা পুণ্য কাম কৰিব It was impossible for him to gather together the 100 pesos. এটো কি হৈ গ'ল impossible অসম্ভৱ হৈ গ'ল যে তেওঁ 100 pesos দিব So he was able to send the farmer only a little more than half. সেইকাৰণে তেওঁ কি কৰিলে ফাৰ্মাৰজনলে লেন্সলে কি কৰিব আধাতকে অলপ বেছি পইচা দিব He put the money in an envelope addressed to Lenso with a letter containing only a single word as a signature God. চিঠিখনৰ ভিতৰত কি কৰিলে মানি ভৰাই দিলে আৰু এড্ৰেছত লেন্সৰ নামটো দি তেওঁ মাত্ৰ এটা সিঙ্গল ওয়ার্ড লিখি দিলে যে গড বুলি ভগৱানৰ সিগনেচাৰটো লিখি দিলে তাৰ পিছত কি হ'ল The following Sunday Lenso came a bit earlier than usual to ask if there was a letter for him. তাৰ পিছৰ সানডেতে আকৌ লেন্সয়ে কি কৰিলে আহিলে হুদিবলৈ যে তাৰ নামত কিবা লেটাৰ আহিছে নেকি তাৰ কাৰণে It was the postman himself who handed the letter to him while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. তাৰপিছত কি কৰিলে সেই পোষ্টমেন জনে তাক হাতত চিঠিখন দিলে তাৰপিছত কি পোষ্টমাষ্টাৰে কি কৰি আছে অফিচৰ পৰা তাক লেন্সক চাই আছে যে লেন্সো এতিয়া কি একচন ধৰিব মানে কি কৰিব তাৰটো চিঠি উত্তৰ আহিছে সেইকাৰণে হি যে গুড পাৰফৰ্ম এটা হি নিজে পইচা দিছে সহায় কৰিছে এতিয়ানো লেন্সৰ পৰা কেনেকুৱা ধৰণৰ ৰিপ্লাই আহিব সেইকাৰণে হি কি কৰি আছে অফিচৰ পৰা তাক জুমি চাই আছে লেন্সো showed not the slightest surprise on seeing the money লেন্সোৱে আকৌ চিঠিখন পাই কি হ'ল আচৰিত নহল ভগৱানে চিঠি দিছে বুলি হে আচৰিত নহল ভগৱানক চিঠি বিচাৰিছো ভগৱানে দিছে হি মানে ভগৱানৰ প্ৰতি একদম বহুত অগাধ বিশ্বাস তাৰ ভগৱানে দিছে বুলি ভাবিছে হি কোনো আচৰিত নহল Such was his confidence, but he became angry when he counted the money. He আচৰিত নহয় কি কৰিলে যেতিয়া হি মানিখিনি কাউন্ট কৰিলে তেতিয়া কি লেন্সোৱে খং কৰিলে God could not have made a mistake. ভগৱানে কেতিয়াও এটা ভুল নকৰে হি তাৰ বিশ্বাস ভগৱানৰ ওপৰত Nor could he have denied Lenso what he had requested. আৰু ভগৱানে কি নকৰে লেন্সোৱে যি বিচাৰিছে হেতু মানা নকৰে তাৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস সেইকাৰণে হি খং কৰিছে Immediately, তৎক্ষণাৎ Lenso went up to the window to ask for paper and ink. Immediately, Lenso কি কৰিলে খিৰিকীৰ ফালে পেপাৰ আৰু ইংক বিচাৰিলে On the public writing table, he started to write. আৰু পাব্লিক যোনখন ৰাইটিং টেবুল আছে পোষ্ট অফিচত তাত হি লিখিবলৈ আৰম্ভ কৰিলে With much wrinkle of his brow caused by the effort he had to make express his ideas. হি কি কৰিলে হি ভাবিছে যে মই ভগৱানটো কেতিয়াও ভুল নহয় ভগৱানক যিখিনি বিচাৰিছো দিব গতিকে লৈ এইটোৰ ওপৰত আকৌ তেওঁ ভগৱানলৈ পুনৰ এখন চিঠি লিখিছে when he finished যেতিয়া হি লিখি হ'ল হি ভগৱানক নিজৰ মনৰ কথাটো এক্সপ্ৰেছ কৰিলে তাৰ লিখি হোৱাৰ পিছত কি কৰিলে হি went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist কি কৰিলে তাৰ পিছতে তেওঁ খিৰিকীখনেদি ষ্টাম্প এটা লৈ কি কৰিলে তাত মানে অলপ ঢাকি পেলানি এনভেলপত ঢাকি দিছে The moment the letter fell into the mailbox the postmaster went to open it আৰু সেই চিঠিখন হি মেইলবক্সত ভৰাই দিলে ঢাকি পেলানি ভৰাই দিলে তাৰ পিছতে আকৌ পোষ্টমাষ্টাৰজনে আকৌ চাবলৈ মন গ'ল নহয় পোষ্টমাষ্টাৰজনে পইচা পাতি দিছিলে তেওঁনো কিনো আকৌ লেন্সই কিনো বিচাৰিছে ভগৱানক কিনো কৈছে বুলি তি চাবলৈ হেখন গৈ পেলানি লৈ ওপেন কৰিলে It said that কৈছে God of the money that I asked for only 70 pesos reached me. ভগৱান মই যে আপোনাক মানি বিচাৰিছিলো অকল 70 pesos মানে 100 টকা বিচাৰিছিলে 70 টকা পাইছে মোৰ ওচৰ পাইছেহি send me the rest বাকি টকাখিনি মোলৈ আপুনি পঠাব since I need it very much যিখিনি মোক বৰ প্ৰয়োজন হৈছে but don't send it to the may through the mail because the post office employees are a bunch of crooks Lenso কৈছে কিন্তু আপুনি এবাৰ মোক কি মেইলৰ যোগেদি মোলৈ পইচা নপঠিয়াব
কিয়নো পোষ্ট অফিচৰ মানুহবোৰ অলপমান অলপ মানে কি তাৰ পইচাটো খাইছে বুলি ভাবিছে মানুহবোৰ অকণমান সি লিখিছে বেয়া এই পোষ্ট অফিচৰ জৰিয়তে আপুনি মোক পইচা নপঠাব মোক আপুনি বেলেগ ভাগে পইচাটো পঠাব বাকী পইচাখিনি মোক প্ৰয়োজন হৈ আছে বুলি লিখি লেন্সো বুলি শেষত লিখি দিছে এতিয়া পাঠটো পঢ়ি কেনেকুৱা লাগিলে তোমালোকে কমেণ্ট কৰি জনাবা পাঠটোত লেন্সৰ বিষয়ে আমি এইটোৱে গম পালোঁ যে লেন্সৰ ভগৱানৰ ওপৰত বহুত বিশ্বাস লেন্সৰ মানে ভগৱানৰ ওপৰত বহুত বিশ্বাস কিন্তু লেন্সৰ এই প্ৰেক্টিকেল জগতখনৰ এতিয়া যোনখিনি প্ৰেক্টিকেল লাইফৰ ওপৰত অলপমান মানে তেওঁ নলেজটো কম এইটোৱে আমি বুজি পাইছোঁ কিন্তু ভগৱানৰ ওপৰত তেওঁ বহুত বিশ্বাস হৈ গ'ল পঢ়াই তোমালোকে কেনেকুৱা পালা কমেণ্ট কৰি জনাবা আৰু নতুনকৈ চোৱাসকলক কৈছোঁ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন লগে লগে পায় আৰু চাব পাৰে আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ